ৰাসক্ৰীড়াৰ আনন্দত উৎসৱমুখৰ পৰিৱেশ পলাশবাৰী। দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱৰ যোৱা নিশা সফল সামৰণি। শেষৰ দিনাও ভক্তপ্ৰাণ ৰাইজৰ ভিৰ ৰাস মহোৎসৱস্থলীত। সামৰণি অনুষ্ঠানত উপস্থিত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। আপোনালোকে সকলোৱে জ্ঞাত যে আমি এইবাৰ ৭৮তম পলাশবাৰী ৰাস মহোৎসৱ এইবাৰ আয়োজন কৰিছিলোঁ। আমাৰ ৰাস কমিটিৰ অক্লান্ত চেষ্টাত এইবাৰো আমাৰ পলাশবাৰী ৰাস মহোৎসৱই অত্যন্ত শান্তি আৰু শৃংখলাবদ্ধভাৱে এই ৰাস আয়োজন কৰিছিল। আজি অন্তিমটো দিন, ইমান বৃহৎ লক্ষ লক্ষ মানুহ, লক্ষ লক্ষ পলাশবাৰী সমষ্টি পূৰা সমষ্টিত ক'তো ভৰি দিব নোৱাৰা এটা অৱস্থা, লক্ষ লক্ষ মানুহৰ উপস্থিতি, কিন্তু অত্যন্ত শৃংখলাবদ্ধভাৱে আমাৰ পলাশবাৰী ৰাস মহোৎসৱে এইবাৰ এই ৰাস মহোৎসৱ আয়োজন কৰিছে। আৰু দেখিছোঁ যে এতিয়ালৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই। আমি সমূহ ৰাইজক স্থানীয় বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে সহযোগিতাত আজিৰ এই ৰাস মহোৎসৱখনে আমাৰ এখন সাফল্যমণ্ডিত ৰাস উৎসৱ হিচাপে অভিহিত হৈছে। আমি আশা কৰিম যে প্ৰত্যেক বছৰে, এই বছৰৰ দৰে প্ৰত্যেক বছৰো আমাৰ এই ৰাস মহোৎসৱখন আমি এনেদৰে পাতি যাম। আৰু এটা প্ৰধান উদ্দেশ্য এই ৰাস মহোৎসৱখনৰ যে যাতে আমাৰ দক্ষিণ কামৰূপৰ ৰাইজক আমি আমাৰ বেলেগত নোযোৱাকৈ ইয়াতে যাতে আমি স্থানীয়ভাৱে আমাৰ এই ৰাসখন আমি তেওঁলোকে চোৱাৰ এটা ব্যৱস্থা কৰিব পাৰোঁ। দেখা গৈছে অকল পলাশবাৰী সমষ্টিৰ ৰাইজে নহয়, দক্ষিণ কামৰূপৰ ৰাইজে নহয়, অসমৰ বিভিন্ন স্থানৰ ৰাইজ আৰু লগতে দুই এজন বাহিৰৰ ৰাজ্যৰো ব্যক্তি আহি আজি আমাৰ পলাশবাৰীৰ ৰাস তেওঁলোকে উপভোগ কৰিছে। চ' মই আপোনালোক আটাইকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবিলাকত আপোনালোকৰ আটাইৰে সহায় সহযোগিতা বিচাৰিছোঁ, আমাৰ ৰাসক যাতে আৰু আগলৈ লৈ যাব পাৰে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।